টিহুত বৰপেটাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পিছত এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মঙলবাৰে তৃতীয় নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক লগত লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে টিহুত নিৰ্বাচনী প্ৰচাৰ চলায়। টিহুৰ মাখিবাহাত ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক উন্নয়নৰ স্বাৰ্থত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ৩ লাখ ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰী জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা লোকসভা সমষ্টিত এজিপিক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বুলি কৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব বুলি উল্লেখ কৰে। আনহাতে ফণীভূষণ চৌধুৰীয়ে নিজৰ ভাষণত জয়লাভ কৰাৰ পিছত প্ৰেক্ষাগৃহত নহয় কাৰোবাৰ চোতালত বহি একেলগে ৰাইজৰ লগত মত বিনিময় কৰিব বুলি উল্লেখ কৰে। চৌধুৰীয়ে লগতে তেওঁক ছাৰ নহয় ভাই দাদা খুৰা বুলিহে মাতিবলৈ আহ্বান জনায়। বৰপেটা লোকসভাত এইবাৰ প্ৰতিদ্বন্দ্বীবিহীন নিৰ্বাচন বুলি উল্লেখ কৰি ফণীভূষণ চৌধুৰীয়ে ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। আমি যেহেতু টিহুত আমি পূৰ্বতো 80% ভোট ৰাইজে দিছিলে আৰু এইবাৰো আমি আশা ৰাখিছোঁ কিছু অঞ্চলততো আমি 80% ভোট পামেই। লগতে নিশ্চিত ওপৰত ফণীভূষণ চৌধুৰী ডাঙৰীয়া যিহেতু 8বাৰকৈ বিধায়ক হৈছিলে বঙাইগাঁও সমষ্টিৰ পৰা আৰু এগৰাকী বলিষ্ঠ কেণ্ডিডেট। আমাৰ দুৰ্ভাগ্য আছিলে যে আমি বৰপেটা লোকসভা, কোকৰাঝাৰ লোকসভা, ধুবুৰী লোকসভাৰ পৰা মোদী ডাঙৰীয়াৰ কাষত কোনো এজন সাংসদ আমি দিব পৰা নাছিলোঁ। কিন্তু এইবাৰ আমি দুটা বিশেষকৈ বৰপেটা আৰু কোকৰাঝাৰ নিশ্চিত ওপৰত আমি জয়লাভ কৰিম। বৰপেটাটো 3 লাখতকৈ অধিক ভোটত, কোকৰাঝাৰ 2 লাখতকৈ অধিক ভোটত আৰু গুৱাহাটীতো এইপিনে আছে। বাকী এইপিনে যুঁজ দি আছোঁ, ধুবুৰীতো যুঁজ দি আছোঁ। ধুবুৰী ৰাইজে এইবাৰ আগতে আমি বিচাৰি গৈছিলোঁ, এইবাৰ আমাক বিচাৰি আহিছে আৰু মূলগতভাৱে ধুবুৰী অঞ্চলৰ হওক বা বৰপেটা সংখ্যালঘু অঞ্চলৰ হওক যে তেওঁলোকে আচলতে দুটা কাৰণত তেওঁলোকে এইবাৰ আকৃষ্ট হোৱা মূল কাৰণ এটা হৈছে মোদী ডাঙৰীয়াৰ সবকে সাথ সবকা বিকাশ নীতিত তেওঁলোকে অকল আকৃষ্ট হোৱাই নহয়, তেওঁলোকে লাভৱান হৈছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি তেওঁৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰ জৰিয়তে লাভান্বিত হোৱাৰ বাবে নিশ্চিত ওপৰত আগন্তুক দিনত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিলে। আমাৰ এতিয়া ধুবুৰীত 5টো হ'ব, ইউডিএফৰ লগতে 5টো হ'ব। এতিয়া ৰাইজক জনাইছোঁ যে ইমান বছৰে যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়া তাত MP হৈ থাকি একো কৰিব নোৱাৰিলে, মানুহক বিশেষকৈ ধৰ্মীয় আৱেগেৰে উত্তেজিত হওক বা প্ৰশমিত কৰা তেনেকুৱা কাম কৰি আছিলে। তাৰ বাহিৰে যিহেতু উন্নয়ন হোৱা নাই, গতিকে মোদী ডাঙৰীয়াৰ কাষততো আমি বদৰুক কেতিয়াও দেখা নাপাওঁ। গতিকে এইবাৰ জাভেদ ইছলামক আমি আশা ৰাখিছোঁ আৰু যুঁজ নিশ্চিত ওপৰত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া 10খন সভা ৰাখিছে, পূৰ্বতে তেওঁ 4খন ৰাখিছিলে, এতিয়া প্ৰতিটো সমষ্টিতে সভা ৰাখিছে। নিউজ ডেস্ক।